মৰমৰ ছাত্ৰ-ছাত্ৰী, আমি অনুশীলনী ৮ৰ অংকসমূহ আলোচনা কৰি আছিলোঁ। আজি আহা আমি এই অনুশীলনীৰ ৭ নম্বৰ অংকটো কৰোঁ। মই উপৰোক্ত অংকসমূহ কৰি গ'লোঁ। ভিডিঅ' আকাৰে তোমালোকলৈ আগবঢ়ালোঁ। যদি ভিডিঅ'সমূহ নাই চোৱা তেতিয়াহ'লে মোৰ চেনেলত গৈ চাই ল'বা আৰু কেনে পাইছা জনাবলৈ নাপাহৰিবা। আজি আহা পলম নকৰোঁ, আমি ৭ নম্বৰ অংকটো কৰোঁ। ৭ নম্বৰটোত কৰিবলৈ কৈছে মিলিমিটাৰলৈ নিয়া। অৰ্থাৎ মিলিমিটাৰলৈ নিয়া। অৰ্থাৎ দৈৰ্ঘ্য জোখাৰ আটাইতকৈ সৰু এককটো হৈছে মিলিমিটাৰ। এই মিলিমিটাৰলৈ লৈ যাব কৈছে। এতিয়া চোৱা ৭ নম্বৰ একটো অংক এটা কৰোঁতে সমাধান লিখিবা। মই স বুলি লিখিছোঁ। সমাধান 73.9 চেণ্টিমিটাৰক অৰ্থাৎ চেণ্টিমিটাৰ মিলিমিটাৰলৈ গৈছে আটাইতকৈ সৰু এককলৈ। এতিয়া চোৱা যেতিয়া আমি সৰুৰ পৰা ডাঙৰৰ পৰা যেতিয়া সৰুলৈ লৈ যাম তেতিয়া কি হ'ব? পূৰণ কৰিব লাগিব, হয় নাই? কিহেৰে পূৰণ কৰিম চাবা। 10 মিলিমিটাৰে 1 চেণ্টিমিটাৰ। কিমান মিলিমিটাৰে 1 চেণ্টিমিটাৰ? 10 মিলিমিটাৰে। তাৰমানে এই চেণ্টিমিটাৰক মিলিমিটাৰলৈ লৈ যাবলৈ হ'লে কিহেৰে পূৰণ কৰিব লাগিব? 10ৰে। কাৰণ 10 মিলিমিটাৰত 1 চেণ্টিমিটাৰ থাকে। ইমান চেণ্টিমিটাৰত কিমান মিলিমিটাৰ হ'ব? এতিয়া আমি প্ৰথমতেই এই চাৰ্টখনৰ প্ৰথমতেই আমি পাই গ'লোঁ বাবে আমি চাৰ্টখন নপঢ়োঁ। কাৰণ তোমালোকক মই এই অংকটোত চাৰ্টসমূহৰ বিষয়ে বাৰে বাৰে কৈ আছোঁ। গতিকে তোমালোকে এই চাৰ্টখন মুখস্থ থ'বা, তেতিয়াহে অংকসমূহ কৰাত ইজি হ'ব, সহজ হৈ পৰিব দেই। এতিয়া ইয়াত কি কৰিব লাগিব? চেণ্টিমিটাৰ ডাঙৰ আৰু মিলিমিটাৰ সৰু, গতিকে 10ৰে পূৰণ কৰিব লাগিব। 73.9 ইনটু 10। তেতিয়া কিহত গুচি যাব? ই মিলিমিটাৰলৈ গুচি যাব। হ'ব? 10ৰে পূৰণ কৰিলে। যিহেতু লিখিবলৈ নাপাহৰিবা, মনত থাকিবৰ বাবে 1 চেণ্টিমিটাৰ সমান 10 মিলিমিটাৰ। অৰ্থাৎ 10 মিলিমিটাৰ সমান 1 চেণ্টিমিটাৰ। সেইকাৰণে 10ৰে পূৰণ কৰি দিলোঁ। এতিয়া চোৱা দশমিক আছে বুলি ভয় নাখাবা। যেতিয়া পূৰণ কৰিবা এই গোটেই সংখ্যাটোৰে এই 10টো পূৰণ কৰি দিবা। আমি এই ধৰণৰ পূৰণ কৰোঁতে এটা কথা মনত ৰাখিবা যে এই গোটেই সংখ্যাটোৱে 1ৰ লগত পূৰণ কৰি ল'বা। হ'ল? তেতিয়া এই 739 বুলি ধৰিবা। 739 এগুণ 739 হ'ব নে 1ৰ লগত পূৰণ কৰিলে? এই শূন্যটো লগাই দিবা ইয়াত। হ'ব? এতিয়া দশমিক কেইঘৰ আগত আছিল? এতিয়া দশমিকৰ কথা চিন্তা কৰিবা। পূৰণ কৰোঁতে দশমিকৰ কথা পাহৰি যাবা। কেইঘৰ আগত আছিলে? 1 ঘৰ আগত আছিলে। গতিকে দশমিক 1 ঘৰত পাতি দিবা। এতিয়া মিলিমিটাৰ লিখাচোন, ইয়াত লিখি লোৱা। এতিয়া ইয়াক কি কৰিবা? দশমিকৰ পাছত শূন্য নবহে, গতিকে 739 মিলিমিটাৰ লিখি দিবা। হ'ব? বুজি পালা? মই বুজি পাইছা বুলি তোমালোকৰ কমেণ্টতেহে গম পাম দেই, বা লাইক যেতিয়া দিবা তেতিয়াহে গম পাম। হ'ব? এইটো অংকটো ইয়াতে শেষ হৈছে। এতিয়া নেক্সটটো চোৱা। নেক্সটটো কিহত আছে চাবা। 2 নম্বৰ সমাধান। কিমান দিয়া আছে? 0.78 ডেকামিটাৰ। 0.78 ডেকামিটাৰ। ডেকামিটাৰটো মিলিমিটাৰতকৈ ডাঙৰ একক। এতিয়া ডাঙৰৰ পৰা সৰুলৈ যেতিয়া আনিম তেতিয়া কি হ'ব? পূৰণ হ'ব। কিহেৰে পূৰণ কৰিম এতিয়া আমি? এই চাৰ্টখনেই ক'ব এতিয়া ডেকামিটাৰ ক'ত পাম চাবা। 10 মিলিমিটাৰে 1 চেণ্টিমিটাৰ, 10 চেণ্টিমিটাৰে 1 ডেচিমিটাৰ, 10 ডেচিমিটাৰে 1 মিটাৰ, 10 মিটাৰে 1 ডেকামিটাৰ। চোৱা 1 ডেকামিটাৰ হ'বলৈ হ'লে মানে 10 গুণ 100, 110 গুণ 1000, 1010 গুণ 10000। 10000 মিলিমিটাৰে 1 ডেকামিটাৰ। হ'ল? মানে এই 4টা 10 আছে নহয়, 4টা 10 পূৰণ হ'ব। হ'ল? অৰ্থাৎ 1 এগুণ 1, 1 এগুণ 1, 1 এগুণ 1, মানে 1ৰ পাছত 4টা শূন্য, 1ৰ পাছত 4টা শূন্য হ'লে 10000। 10000 ডেকামিটাৰে
1 মিলিমিটাৰ অৰ্থাৎ এক 10,000 মিলিমিটাৰে 1 ডেকামিটাৰ এতিয়া কি কৰিব লাগিব আমি কৰিব লাগিব 8 ইনটু 10,000ৰে পূৰণ কৰিব লাগিব একক দশক শতক হাজাৰ 10,000 এতিয়া কি হলে গুচি যাব ই মিলিমিটাৰ হল যিহেতু এটো লিখি ৰাখিবা তেতিয়াহে তোমালোকৰ মনত থাকিব 1 ডেকা মিটাৰ সমান 10,000 একক দশক শতক হাজাৰ 10,000 মিলিমিটাৰ এই ধৰণে যেতিয়া লিখি ৰাখিবা তেতিয়া মুখস্থ হৈ যাব তেতিয়া চাৰ্টখনত ইমান প্ৰয়োজনই নহব তোমালোকৰ এতিয়া চোৱা এতিয়া আমি কি আছে চাই লোৱা এতিয়া চোৱা এতিয়া দশমিকৰ কথা পাহৰি যাবা পূৰণ কৰোতে বা হৰণ কৰোতে দশমিকৰ কথা পাহৰি যাবা এতিয়া এই 78 বুলি ধৰা 78 এই একৰ লগত পূৰণ কৰিলে কি হ'ব 78 হ'ব এতিয়া শূন্য কেইটা আছিল এটা দুটা তিনটা চাৰিটা শূন্য পাতি দিয়া পাঁচফালে কোনো চিন্তা নকৰিবা এতিয়া হে দশমিকৰ কথা চিন্তা কৰা প্ৰথম যেতিয়া পূৰণ কৰিবা দশমিকৰ কথা চিন্তা নকৰিবা আৰু সমু পদ্ধতি যেতিয়া পূৰণ কৰো তেতিয়া কি কৰো আমি এই একৰ লগত শূন্য থকা সংখ্যা এই একৰ লগত এই সংখ্যাটো পূৰণ কৰিলে সেই অংকটো পাতি দিও আৰু শূন্য যেটা আছে এটা পাতি দিবা পাঁচফালে হল 78 এগুণ 78 শূন্য চাৰিটা আছিল চাৰিটা পাতি দিলো এতিয়া দশমিকৰ কথা চিন্তা কৰিবা 1 2 দুই ঘৰৰ আগত দশমিক আছিল তেতিয়াহ'লে ইয়াৰ পৰা হিচাপ কৰিব 1 2 দুই ঘৰৰ আগত দশমিক পাতি দিবা এটো মিলিমিটাৰ হল এতিয়া দশমিকৰ পাছৰ শূন্য কেইটা আঁতৰাই দিবা দশমিকো নাপাতিবা শূন্য কেইটা আঁতৰাই দিবা হল হৈ গল মিলিমিটাৰলৈ গুচি গল হ'ব অংকটো ইয়াতে শেষ হৈছে ইয়াতে অন্ত পৰিছে হ'ব নেক্সট কি আছিল নেক্সট চোৱা নেক্সট আছিলে 6.5 হেমিমিটাৰক মিলিমিটাৰলৈ লৈ যাব লাগে হয় নহয় মিলিমিটাৰলৈ লৈ যাব 6.5 তৃতীয়টো আছিলে সমাধান 6.5 হেমিমিটাৰ অৰ্থাৎ হেক্টমিটাৰ কি হল লৈ যাব লাগে মিলিমিটাৰলৈ লৈ যাব লাগে হয় না এতিয়া আমি কি কৰিব লাগিব এতিয়া হেমিমিটাৰ ডাঙৰ একক আৰু মিলিমিটাৰ সৰু ৰেগুলাৰ আটাইতকৈ সৰু এককটো মিলিমিটাৰ এতিয়া হেমিমিটাৰৰ পৰা ডাঙৰ পৰা যেতিয়া সৰুলৈ লৈ যাম তেতিয়া কি কৰিম আমি পূৰণ কৰিম হয় না কিহে পূৰণ কৰিম চাবা এতিয়া চোৱা হেমিমিটাৰ ইয়াত আছে চোৱা 10 মিলিমিটাৰে 1 সেন্টিমিটাৰ 10 সেন্টিমিটাৰ 1 ডেসিমিটাৰ 10 ডেসিমিটাৰে 1 মিটাৰ 10 মিটাৰে 1 ডেকামিটাৰ 10 ডেকামিটাৰে 1 হেমিমিটাৰ মানে 1 হেমিমিটাৰ সমান কিমান মিলিমিটাৰ এটা চোৱা ইয়াৰ পৰা 10 কেইটা পূৰণ কৰি দিবা 10 গুণ 100 110 গুণ 1000 1010 গুণ কিমান 10,000 গুণ 1 লাখ 1 2 3 4 5 পাঁচটা শূন্য হ'ব একৰ পিছত তাৰ মানে 1 লাখ মিলিমিটাৰে 1 হেমিমিটাৰ তাৰ মানে কি কৰিম আমি 1 লাখেৰে পূৰণ কৰিব লাগিব পূৰণ 1 লাখ হলে একৰ পাছত পাঁচটা শূন্য চাৰিটা পাঁচটা 1 2 3 4 5 এটো কি হলৈ গুচি গল মিলিমিটাৰলৈ গুচি গল আছে যেহেতু 1 হেক্টোমিটাৰ বা হেমিমিটাৰ সমান 1 2 3 4 5 অৰ্থাৎ 1 লাখ মিলিমিটাৰ 1 লাখ মিলিমিটাৰ সমান 1 হেমিমিটাৰ পূৰণ কৰি দিয়া পূৰণ কি কৈছিলো মই যে দশমিকৰ কথা চিন্তা নকৰিবা 65 এগুণ 65 1 2 3 4 5 পাঁচটা শূন্য পাতি দিয়া পাঁচফালে হল 1 2 3 4 5 হল এতিয়া দশমিকৰ কথা চিন্তা কৰা 11 আগত আছিলে তাৰ মানে এই শূন্যৰ আগত বহিব 11 আগত এটো মিলিমিটাৰ পাতি দিয়া পাতি দিলা এতিয়া চোৱা এতিয়া ইয়াক কি কৰিবা দশমিকৰ পাছত শূন্যটো নাপাতিবা দশমিক উঠাই দিবা আৰু দশমিকো নাপাতিবা তাৰ মানে দশমিক পাছত শূন্য হ'ব চাৰিটা শূন্য থাকিবই নহয় 2 3 4 মিলিমিটাৰলৈ গুচি গল মিলিমিটাৰলৈ গল নে হল ধৰিব পাইছা যদি বুজি পাইছা তেতিয়াহ'লে লাইক এটা কৰিবা দেই
নাপাহৰিবা। মই তেতিয়াহে গম পাম তোমালোকে অংকসমূহ বুজি পাইছা বুলি। মই এই ধৰণে বুজাবলৈ চেষ্টা কৰিছোঁ। তোমালোকে কমেণ্টত জনাবা কেনে পাইছা। যদি চেনেলত নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তেতিয়াহে মোৰ এই ধৰণৰ ভিডিঅ'সমূহ পাবা। আৰু সময়মতে ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেল আইকনটো টিপি দিবা, যাতে তেতিয়াহে সময়মতে মোৰ ভিডিঅ'সমূহ পাবা। আজিলৈ হ'ব, অন্য এটা ভিডিঅ'লৈ আকৌ তোমালোকৰ ওচৰত মই এইদৰে উপস্থিত হ'মহি, তাৰে আশাৰে আজি